হুল দিবস উদযাপন ডিব্ৰুগড় জিলাৰ টিংখাং পিঠাপথাৰ গাঁৱত 30 জুন তাৰিখে টিংখাং মাঝি মণ্ডলৰ উদ্যোগত অনুষ্ঠিত কৰা হুল দিৱসত ডিব্ৰুগড় জিলা মাঝি মণ্ডলৰ উপদেষ্টা মহাবীৰ বাস্কে ডাঙৰীয়াৰ নেতৃত্বত শ আদিবাসী লোক অংশগ্ৰহণ কৰা দেখা যায়। উপস্থিত টিংখাং সমষ্টিৰ আদিবাসী বলিষ্ঠ সংগ্ৰামী যুৱ নেতা মহাবীৰ বাস্কে ডাঙৰীয়াৰ মন্তব্য আপোনালোকলৈ আগবঢ়ালো। নমস্কাৰ জোহাৰ। আজি 30 জুন আমাৰ সাঁওতালসকলৰ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ আজি এটা ঐতিহাসিক দিন। আজিৰ তাৰিখতে 30 জুনত ঝাৰখণ্ডৰ ভাগনাডিহিত আমাৰ বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত হাজাৰ হাজাৰ সাঁওতালসকল আৰু আদিবাসীসকল ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিলে। কাৰণ ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষৰ আদিবাসী লোকসকলৰ মাটি ভেটি কাঢ়িব আহিছিলে তেতিয়া সাঁওতালসকলে সেই সময়ত যুদ্ধ সংগ্ৰাম আৰম্ভ কৰিছিলে। ঠিক আজি 30 জুন আমাৰ টিংখাং সমষ্টিৰ পিঠাপথাৰ গাঁৱত আমাৰ সাঁওতালসকল ওলাই আহিছে। 30 জুন আজি বীৰ শ্বহীদসকলক স্মৰণ কৰা হৈছে আজিৰ দিনটোতেই। আৰু আপোনালোকৰ মাধ্যমেৰে আমি ক'বলগীয়া হৈছে যে সাঁওতালসকল এটা বৃহৎ জনগোষ্ঠী, আদিম জনগোষ্ঠী। সাঁওতালসকলৰ সকলোবোৰ কৃষ্টি সংস্কৃতি থকা এটা জনগোষ্ঠী, এটা বীৰ জনগোষ্ঠী। আমাৰ সাঁওতালসকলক অসমত জনজাতিকৰণৰ পৰা মৰ্যাদা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে অসম চৰকাৰ। গতিকে অতি দুখেৰে আমি ক'বলগীয়া হৈছে অসমৰ সাঁওতালসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। কাৰণ ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যসমূহত জনজাতিকৰণৰ মৰ্যাদা পাইছে, কিন্তু অসম ৰাজ্যৰ সাঁওতালসকল জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছে। আৰু দুখৰ কথা যে অসমৰ সাঁওতালসকলৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট কষ্ট আমি ভুগিবলগীয়া হৈছে। নিজৰ মাটি সম্পত্তি ৰক্ষা কৰিবৰ কাৰণেও আমাৰ সাঁওতালসকল দুখত সংকটত ভুগিবলগীয়া হৈছে। আমি চৰকাৰক আহ্বান জনাওঁ যে মাটি ৰক্ষাৰ কাৰণে আমাৰ সাঁওতালসকল হাজাৰ হাজাৰ শ্বহীদ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত আমাৰ সাঁওতালসকলৰ ভূমি আৰু মাটি ৰক্ষা নাই। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ সাঁওতালসকলক সাঁওতাল ৰেজিমেণ্ট লাগিব, সাঁওতালসকলক মাটি সম্পত্তি ৰক্ষাৰ কাৰণে ব্যৱস্থা অতি শীঘ্ৰে আমাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমাৰ সাঁওতালসকলে ওলাই আহিছে নিজৰ যি বীৰ পুৰুষে দেখাই যোৱা আদৰ্শ আৰু নীতিৰ ওপৰত আন্দোলন কৰিবৰ কাৰণে ওলাই আহিছে। আৰু আমাৰ সাঁওতালসকলক লগ দিবৰ কাৰণে সমগ্ৰ অসমৰ উৰা মুণ্ডা খাৰিয়া সাঁওতাল সকলো আদিবাসী ৰাইজক একত্ৰিত হৈ এই সাঁওতালসকলক লগ দিয়ক, যাতে সমগ্ৰ আদিবাসীসকলৰ সম্পত্তি আৰু অস্তিত্ব ৰক্ষা হয়। ধন্যবাদ। জোহাৰ। জয় আদিবাসী, জয় সাঁওতাল।